দুজনক ইয়াত বৰ্তমান তেওঁলোকে ডিটেইন কৰিছে। এই আপোনাৰ মেইন ইছ্যুটো আপোনালোকে নিশ্চয় অৱগত হৈছে যে পংকজ জেন নামৰ ব্যক্তিজনে য'ত নেকি ইলিগেলি তেওঁ এজন কণ্ট্ৰেক্টৰ হৈ পেলাই এটা ডিপাৰ্টমেণ্টৰ অফিচটো তেওঁৰ সাহস যে তেওঁৰ মেডিকেল অফিচটো তেওঁলোকে বন্ধ কৰিবলৈ তেওঁলোকে সাহস পাইছে। গতিকে এইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। আৰু তেওঁ আমাৰ কাৰ্বি আংলঙত আছে, বসবাস কৰি আছে, আৰু তেওঁ এজন অনা অসমীয়া। গতিকে ইয়াত তেওঁলোকৰ দপদপনি আমি সহ্য কৰিব নোৱাৰিম, এইটো আমাৰ স্পষ্ট কথা। আৰু তেওঁ আমাৰ কাৰ্বিৰ নামত তেওঁলোকে ব্যৱসায় চলিছে, আমি ইয়াত ক'বলগীয়া নাই। কিন্তু ইয়াত যে এইটো যে তেওঁলোকৰ যিটো নেকি পাৱাৰ এক্সাৰচাইজ কৰিব, সেইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু আমি তীব্ৰ ভাষাৰ তেওঁক গৰিহণা দিছোঁ। আৰু আমাৰ দাবীটো হৈছে এইটোৱেই যে অতি সোনকালে পংকজ জেন নামৰ ব্যক্তিজনে কাৰ্বি আংলংবাসী ৰাইজক অতি সোনকালে ক্ষমা কৰক, আৰু লগতে ক্ষমা খুজিব লাগিব, আৰু ইয়াত জৰিমনা তেওঁ দিব লাগিব। কাৰণ এটা ডিপাৰ্টমেণ্টৰ অফিচ বন্ধ কৰাৰ সাহস তেওঁ ক'ৰ পৰা পালে, এইটো আমাৰ এটা ডাঙৰ বিষয়বস্তু হৈ পৰিছে বৰ্তমান সময়ত। আৰু ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা আমাৰ পৰিষদে তেওঁৰ এগেইনষ্টত এটা পদক্ষেপ লওক, যাতে আগলৈ তেওঁ তেনেকৈ কৰিবলৈ সাহস নাপায়। আৰু আমি ভাবোঁ তেওঁৰ পাছত তেওঁৰ যিটো নেকি তেওঁৰ ব্যক্তিগত জীৱনৰ যিটো নেকি কাৰ্যকলাপ তেওঁলোকে হাতত ধৰি আছে, তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোনোবা এজন পলিটিকেল লিডাৰৰ বেকআপ আছে বুলি আমি গম পাওঁ। গতিকে সেইটো কোনো ধৰণে হ'ব নালাগে। ইয়াত কাৰ্বি আংলঙত তেওঁলোকে বসবাস কৰিছে, ব্যৱসায় কৰিছে, ইয়াত ক'বলগীয়া নাই। কিন্তু ইয়াত তেওঁলোকৰ দপদপনি কোনো ধৰণৰ সহ্যকৰ নহ'ব, আৰু তাৰ বাবে আমি গুৰুতৰভাৱে তাতোকৈ গুৰুতৰ আমি আন্দোলন কৰিম। আৰু যেতিয়ালৈকে নেকি তেওঁৰ এই দোকানটো যেতিয়ালৈকে পাৰ্মানেণ্টলি বন্ধ কৰি নিদিয়ে, তেতিয়ালৈকে আমি আমাৰ যিটো ষ্ট্ৰাগলটো, আমাৰ মুভমেণ্টটো আমি অব্যাহত ৰাখিম। সংগঠন মিলি কিনি আমি এটা যোৱা 3-4 দিনমান আগত এটা ইয়াত আমাৰ পংকজ জেন বুলি এজন মাৰোৱাৰী আছে, তেখেতে আমাৰ যোনটো ৰংখেলানত আছে মেডিকেল, তাত এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টত সি গৈ কিনি মানে এটা ৰুমত তালা মাৰি দিছে। তো আমি সেই বিষয়লৈ আমি যিমানখিনি দল সংগঠন আছে আমি মেমৰেণ্ডাম দি আছিলোঁ, আমি কাউন্সিলত দিছোঁ, আমি যিমানখিনি মেডিকেল ডিপাৰ্টমেণ্ট জইণ্ট ডাইৰেক্টৰ দিছোঁ, আৰু সেই বিষয়ে মানে এনকুৱাৰী কৰিব লাগে বুলি আমি মেমৰেণ্ডাম দিয়া হৈছে। যে আমি ভাবিবলগীয়া হৈছে এতিয়া ক'ত সাহস পাইছে যে এজন পংকজ জেনে, ইটো কোনো গভৰ্ণমেণ্ট অফিচ মানুহ নহয়, আৰু ইটো কোনো ৰিলেটেড নহয় এইটো ডিপাৰ্টমেণ্টৰ পৰা, কিন্তু কেনেকৈ সাহস পালে যে সি এটা ডাঙৰ ডিপাৰ্টমেণ্ট লৈ এইটো বন্ধ কৰিব লাগে। এইটো আমি গম পোৱাৰ মতে ইয়াত টোটেলি আমাৰ ইয়াত যোনটো এতিয়া EM আছে, আমাৰ এক্সিকিউটিভ মেম্বাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল মেডিকেল ইনচাৰ্জ সূৰ্য ৰংফাৰ, এইটো আমাৰ সূৰ্য ৰংফাৰ তাক বহুতখিনি কি ভাল দিয়াৰ কাৰণে, বহুতখিনি তাৰ সিহঁতৰ ভাল ব্যৱহাৰ কাৰণে এনেকুৱা তাৰ সাহস পোৱা গৈছে। তো আমাৰ মেমৰেণ্ডাম দিয়া হৈছে, আমি কিবা CMকো আমি মেমৰেণ্ডাম দিয়া হৈছে থ্ৰু আমাৰ ইয়াত প্ৰিন্সিপাল ছেক্ৰেটাৰী, যে আমি তাত মেমৰেণ্ডাম লগতে উল্লেখ কৰিছে যে যোনটো এতিয়া এক্সিকিউটিভ মেম্বাৰ আছে সূৰ্য ৰংফাৰ, তাক মেডিকেল ইনচাৰ্জৰ পৰা EMৰ পৰা কাটিব লাগে বুলি সেইটো আমি কিবা মেমৰেণ্ডাম দিয়া আছে। তাৰপাছত যোনটো পংকজ জেন বুলি আছে, তেখেতৰ যিমানখিনি ইয়াত তাৰ দোকান আছে, ইয়াত যিমানখিনি তাৰ ডিফুত যিমানখিনি তাৰ দোকান আছে, এইবিলাক চব ট্ৰেড লাইচেঞ্চ বন্ধ কৰি কিনি একদম টোটেলি এইটো চিল কৰি দিব লাগে বুলি সেইটো আমি দাবী জনাইছোঁ। আৰু এতিয়া যোন ইয়াত আমাৰ দুটা, সেই বিষয়ে আমি এতিয়া যি আমাৰ কাউন্সিলকেইটা কোনো পদক্ষেপ লোৱা হোৱা নাই, একশ্যন কোনো পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। সেইকাৰণে আজি আমি দল সংগঠন মিলি কিনি তাৰ যিমানখিনি দোকান আছে সেইটো আমি বন্ধ কৰিব গৈছিলোঁ। সেই বন্ধ কৰিব যোৱা টাইমত আমাৰ দুজনৰ আমাৰ লিডাৰসকলক ইয়াত থানাত লৈ আনি কিনি ইয়াতে ডিটেইন কৰি দিছে। আমি এতিয়া ল' এণ্ড অৰ্ডাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক এটা কথা ক'ব বিচাৰোঁ যে দাবী কৰিছোঁ ইতিমধ্যে সোনকালে সিহঁতক মানে ইয়াৰ পৰা এৰিব লাগে বুলি আমি এইটো দাবী কৰিছোঁ। যদি আৰু 1-2 ঘণ্টা বা আধা ঘণ্টাৰ পৰা যদি সিহঁতে আমাৰ ইয়াত যদি সিহঁতক এৰি নিদিয়ে, তেনেহ'লে আমি ইয়াত থানাৰ সন্মুখত আমি বহুত ডাঙৰকৈ প্ৰতিবাদ হ'ব। আমাৰ মানুহ এতিয়া আহি আছে, আমাৰ য'ত বিভিন্ন ঠাইৰ পৰা আমি ইয়াত এতিয়া ডিফু থানালৈ আহি আছে। যদি সেই সময় সিহঁতে যদি সোনকালে সিহঁতক দুটা আমাক লিডাৰসকলক যদি ৰিলিজ নকৰে, তেনেহ'লে ডাঙৰ প্ৰতিবাদ হ'ব। এইটো পাছত সেই প্ৰতিবাদত কি হ'ব এইটো একো ক'ব নোৱাৰে। ইয়াতে পাছত গভৰ্ণমেণ্ট অফিচ আছে, ইয়াতো ভাঙি যাব পাৰে, কাৰোবাৰ ঘৰ জ্বলি যাব পাৰে, সেইটো আমি কোনো দায় নাই সেই সময়। গতিকে আমি অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলাৰাম ৰহাঙক CM ছাৰক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে এই দুটা লিডাৰক কিবা কৰিব লাগে। যদি ৰিলিজ নকৰে, তেনেহ'লে আমি আজিৰ পৰা নহয়, আমি যেতিয়ালৈকে হওক আমি এইটো প্ৰতিবাদটো চলি থাকিম। আৰু আমি এটা দাবী জনাইছোঁ যে সোনকালে
কাইলৈৰ পৰা সূৰ্য ৰংফাৰ তাৰ তেখেতৰ পষ্টৰ পৰা মেডিকেল ইনচাৰ্জৰ পৰা কাটি দিব লাগে সিহঁতৰ দুজন মতে এতিয়া সি যিমান সাহস পাই গ'ল ইটো আজি সিহঁতে ক'ত পৰা আহিছে এতিয়া মাৰোৱাৰী কেইটা সিহঁতৰ ক'ত বাহিৰৰ পৰা আহি কিনি ইয়াত আমাৰ কাৰ্বি আংলং যোনকেইটা আমাৰ ভূমি ইয়াতে সিহঁতৰ বেদখল পৰা আহি কিনি ইয়াতে সিহঁতৰ দাদাগিৰি দেখা পাইছে সেইটো কোনো পধ্যে কাৰ্বি ছাত্ৰ সন্থা আৰু গোটেইখিনি দল সংগঠন কাৰ্বি ৰাইজে এইটো কোনো পধ্যে মানিব নোৱাৰে আমাৰ দাবী হ'ল যে পংকজ জেনৰ লিগেল একশ্যন ল'ব লাগে এতিয়ালৈকে কিয় তাক জেললৈ পঠা নাই তেখেতে ইমান পাৱাৰ ক'ত পৰা পাইছে যে এই গভৰ্ণমেণ্ট অফিচ জয় কিনি কিবা বন্ধ কৰিব লাগে আমাৰ ইয়াত নিজৰ জেগা আমি কাৰ্বি ছাত্ৰ সন্থাৰ ইমান দম নাই যে গভৰ্ণমেণ্ট অফিচত বন্ধ কৰিব লাগে বোলো কিন্তু এতিয়া এইটো পংকজ জেন বুলি ক'ত পৰা আহি সি ইলিগেলি ইয়াত থাকি কিনি আমাৰ ইয়াত যিমানখিনি গভৰ্ণমেণ্ট অফিচ এইটো গভৰ্ণমেণ্ট অফিচে কি তলা মাৰি কিনি গুচি গ'ল যে এতিয়া সি তলা মৰাৰ পাছত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কোনো একশ্যন লোৱা হোৱা নাই গতিকে আমি অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এবাৰ পংকজ জেনলৈ জেললৈ পঠাব লাগিব তাৰ পাছত সূৰ্য ৰংফাৰ তাক এক্সিকিউটিভ মেম্বাৰ মেডিকেল ইনচাৰ্জৰ পৰা এইটো ৰিমুভ ইমিডিয়েটলি কৰিব লাগে তাৰপাছত এতিয়া সোনকালে এই আধা ঘণ্টাৰ ভিতৰত সিহঁতক দুইজনলৈ আমাৰ লিডাৰ ইয়াতে এতিয়া ডিটেইন হৈ আছে থানাত সিহঁতক এটি সোনকালে ৰিলিজ কৰিব লাগে বুলি এইটো আমি দাবী জনাইছোঁ Nanti
नहीं चलेगा